বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিৰ পাছতে সোশ্যাল মিডিয়াত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে কাৰণ অসমৰ একাংশ লোকে যিসকল অসমত বসবাস কৰে তেওঁলোকে কিন্তু বাংলাদেশৰ এই হিংসাক উচতনি দিছে আৰু বাংলাদেশত যি হিন্দু নিগ্ৰহৰ ঘটনা চলি আছে বা সংখ্যালঘুৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ চলি আছে আৰু যি ভাৰত বিৰোধী তাত এটা ঢৌ দেখিবলৈ পোৱা গৈছে ভাৰতৰ বিৰুদ্ধে তাত যি প্ৰতিবাদ চলি আছে সেই প্ৰতিবাদৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে অসমত থকা একাংশ লোকে আৰু এই সকল লোকে এতিয়া সোশ্যাল মিডিয়াৰ জৰিয়তে সেই পোষ্টসমূহ তেওঁলোকে সমৰ্থন জনাই আছে আৰু তেনে লোকৰ ওপৰত অসম আৰক্ষীৰ সাইবাৰ সেলৰ ফালৰ পৰা তীক্ষ্ণ নজৰ ৰাখিছে ইতিমধ্যে অসমত দুজন যুৱক গ্ৰেপ্তাৰ হৈছে এজন হাইলাকান্দিত যিজনে মুকলিকৈ বাংলাদেশত হিন্দু যুৱক দীপু চন্দ্ৰ দাসক যি ভয়ংকৰভাৱে হত্যা কৰা হ'ল নিখংসভাৱে হত্যা কৰা হ'ল বৰ্বৰভাৱে হত্যা কৰা হ'ল আৰু মৌলবাদীৰ কেনেকুৱা ধৰণৰ বৰ্বৰতা বাংলাদেশত চলি আছে তাৰ পৰা স্পষ্ট হৈছিল সমগ্ৰ বিশ্বই কেৱল ভাৰত নহয় পশ্চিমীয়া দেশসমূহেও সেই ঘটনাক ধিক্কাৰ দিছিল ৰাষ্ট্ৰসংঘই চিন্তা প্ৰকাশ কৰিছিল মহম্মদ ইউনুছলৈ ফোন কৰিছিল কিন্তু সেই ঘটনা সমৰ্থন কৰিছে এখন অসম মুলুকৰ এজন যুৱকে তেওঁ হৈছে হাইলাকান্দিৰ যুৱক নাম হৈছে ইজাজুৰ ৰহমান লস্কৰ তেওঁ ঘৰ হৈছে হাইলাকান্দিৰ শ্ৰীভূমিৰ গামুৰিয়া গাঁৱত ইনষ্টাগ্ৰামত আপত্তিজনক আৰু উচতনিমূলক ভিডিঅ' প্ৰচাৰ কৰিছিল এজন ইজাজুৰৰ বিৰুদ্ধে হাইলাকান্দি থানাত 188/25 নম্বৰ এটা গোচৰ ৰুজু কৰা হৈছিল আৰু তাৰ পাছতে ইজাজুৰক গ্ৰেপ্তাৰ কৰা হ'ল মুকলিকৈ বাংলাদেশৰ সমৰ্থন কৰিছে বাংলাদেশৰ মৌলবাদী শক্তিৰ সমৰ্থন কৰিছে বাংলাদেশত ঘটি থকা অমানৱীয় ঘটনা অনাকাংক্ষিত ঘটনাৰ তেওঁ সমৰ্থন কৰি আছিল আৰু এজন ইজাজুৰ ৰহমান লস্কৰ তেখেতৰ মোবাইলত কেতবোৰ আপত্তিজনক ভিডিঅ' তেওঁ পাইছে আৰু তেখেতক অৱশেষত হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দ্বিতীয়জন যুৱকক গ্ৰেপ্তাৰ কৰা হ'ল ৰঙিয়াত সেইজন যুৱকৰ নাম হৈছে শেখ আখতাৰ আলী তেখেতৰ ঘৰ হৈছে ৰঙিয়াৰ 3 নং ৱাৰ্ডত তেওঁ মুকলিকৈ সমৰ্থন কৰিছিল ফেচবুক ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ' আৰু বাংলাদেশত হিন্দু যুৱকক হত্যা কৰাৰ পূৰ্ণ সমৰ্থন কৰিছিল এজন শেখ আখতাৰ আলীয়ে যিটো সময়ত সমগ্ৰ বিশ্বই মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা চাই কোনো মানুহকে সকলোৱে শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব লাগে বুলি কৈ আছে সেইখিনি সময়তেই অসমৰ এনেকুৱা একাংশ যুৱক আছে যিসকলে অসমত থাকি বা ভাৰতত থাকি ভাৰত বিৰোধী শক্তিসমূহক তেওঁলোকে সমৰ্থন কৰি আছে তেওঁলোক কেতিয়াৰ পৰা কি কাৰণত কাৰণ ইতিমধ্যেই শেহতীয়া কিছুমান যদি পৰিস্থিতি চাবলৈ যাওঁ উত্তৰ পূৰ্বাঞ্চলত কিছুমান পাকিস্তানী স্পাই ধৰা পৰিছে লগতে প্ৰায় 6-7 মাহমান আগৰ পৰা যি বাংলাদেশী বিৰোধী অভিযান চলি আছিল তাতো এটা কথা স্পষ্ট হৈছিল যে বাংলাদেশৰ পৰা একাংশ মৌলবাদী শক্তিৰ সাইবাৰ সেলৰ একাংশ লোকে অসমত থিতাপি লৈছে আৰু তেওঁলোকে ইয়াৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকে তালৈ পঠাই দিছে আৰু এই যি স্থানীয় যুৱকসকলক ব্যৱহাৰ কৰাৰ যিটো কৌশল যিটো পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনসমূহে জম্মু কাশ্মীৰত কৰি থকা আমি দেখিছিলোঁ বিচ্ছিন্নতাবাদী কিছুমান যুৱকক তেওঁলোকে ব্যৱহাৰ কৰে তাৰে স্থানীয় যুৱকক তেওঁলোকে ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰি তাৰ পৰা গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকে লৈ যায় শেহতীয়াকৈ পেহেলগাম আক্ৰমণৰ সময়ত আমি দেখিলোঁ পেহেলগাম আক্ৰমণটো হ'ল ঠিকেই পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহিছিল কিন্তু পাকিস্তানৰ সন্ত্ৰাসবাদীক তথ্যসমূহ দিয়া মানুহবোৰ সকলো কিন্তু জম্মু কাশ্মীৰৰ স্থানীয় লোক আছিল তেওঁলোকক ব্যৱহাৰ কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদী ঠিক একেটা ধৰণৰ এটা ৰূপ আমি ইয়াত দেখিবলৈ পাইছো যে ইয়াত অসমত যি যুৱক আছে মই আপোনালোকক দৃষ্টান্ত দেখুৱাব বিচাৰিছো এজন যুৱক যিজনে মুকলিকৈ সমৰ্থন কৰিছিল যিজন আমি ইতিমধ্যে কৈছো যে ইজাজুৰ ৰহমান লস্কৰ আৰু তেওঁ মুকলিকৈ বাংলাদেশত ভাৰত বিৰোধী স্থিতিক তেওঁ সমৰ্থন কৰে হিন্দু যুৱকজনক যে জ্বলাই দিলে দীপু চন্দ্ৰ দাস আৰু হিন্দুসকলৰ ওপৰত যিটো আক্ৰমণ চলি আছে এওঁলোকে সমৰ্থন কৰে এওঁলোকে তাৰ সমৰ্থনত পোষ্ট কৰিছিল আৰু ইতিমধ্যে হাইলাকান্দি ধৰিছে এজন হৈছে ৰঙিয়াৰ যুৱকজন যিজন নাম হৈছে শেখ আখতাৰ আলী তেওঁ হৈছে ৰঙিয়াৰ 3 নং ৱাৰ্ডৰ আৰু এওঁ এইদৰে ভাবুকি ভৰা এটা মেছেজ কৰিছিল এওঁলোকৰ এনেকুৱা ধৰণৰ মানসিকতাই এটা কথা প্ৰমাণ কৰে যে আমাৰ অসমতো একাংশ লোক আছে যিসকলে ভাৰত বিৰোধী স্থিতিক সমৰ্থন কৰি আছে আৰু যিটো জম্মু কাশ্মীৰত হৈ আছিল দীৰ্ঘদিন ধৰি এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ভুক্তভোগী আৰু এওঁলোকক হয়তো বাংলাদেশৰ একাংশ মৌলবাদী সংগঠনে ব্যৱহাৰ কৰিব পাৰে তাৰ আশংকা কৰা হৈছে ইতিমধ্যেই বাংলাদেশৰ এই বিক্ষিপ্ত ঘটনাৰ পাছত অসম চৰকাৰ তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ ৰাজ্য আছে তেওঁলোকৰ ফালৰ পৰা এক চিন্তা চৰ্চা কৰি থকা হৈছিল ত্ৰিপুৰাত শেহতীয়াকৈ হাই এলাৰ্ট জাৰি কৰা হৈছিল যাতে
কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু বাংলাদেশৰ যিটো হিংসা আছে সেই হিংসা যাতে আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ বিয়পি আহিব নোৱাৰে সেইকাৰণে তাত থকা সীমান্ত অঞ্চলসমূহত নিৰাপত্তা বেষ্টনী বঢ়াই দিয়া হৈছিল আৰু বিশেষকৈ সাইবাৰ সেলক কোৱা হৈছিল যে কোনোবাই যদি বিতৰ্কিত মন্তব্য ফেচবুক ইনষ্টাগ্ৰামত কৰে বা তেনেকুৱা ধৰণৰ উচতনিমূলক মন্তব্য যদি দিয়ে তেতিয়া তেওঁলোকক কৰায়ত্ব কৰিব লাগে কিন্তু ত্ৰিপুৰাৰ আগতেই ধৰা পৰিল অসমত দুজন ধৰা পৰিছে আৰু এতিয়াও অসম আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে তেওঁলোকৰ ওপৰত যে এনেকুৱা কোনোবা ধৰণৰ মন্তব্য কৰা মানুহ যদি আহে তেওঁলোকক আটক কৰা হ'ব তেওঁলোকক ধৰা হ'ব কাৰণ এওঁলোকে ভাৰতত থাকি ভাৰত বিৰোধী স্থিতি তেওঁলোকে ৰাখিছে আৰু দীৰ্ঘদিনীয়া কাৰণ তেওঁলোকৰ যিবোৰ ভিডিঅ' আছে ভিডিঅ'ত প্ৰকাশ পাইছে তেওঁলোকে ভাৰতক কিমান বেয়া পায় ভাৰত বিদ্বেষী তেওঁলোকক কিমান ভাৰত বিদ্বেষী তাত প্ৰকাশ পাইছে কাৰণ শেহতীয়াকৈ এই বাংলাদেশত যি পৰিস্থিতি আছে সেই পৰিস্থিতিৰ কাৰণে কোন জগৰীয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ বাংলাদেশত হিপাইছে মৌলবাদী শক্তিয়ে আৰু বাংলাদেশখন এতিয়া মৌলবাদী সংগঠনসমূহৰ কাৰণে মুকলি পথাৰ তেওঁলোকে লঞ্চ পেড হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানৰ সৈতে তেওঁলোকৰ সুসম্পৰ্ক আছে যিবোৰ উগ্ৰ মৌলবাদী সংগঠন আছে সেইবোৰৰ মুখ্য কাৰ্যালয় তাত আছে আৰু যেতিয়াই শেখ হাসিনা তাৰ পৰা গুচি আহিলে তেতিয়াই এই বিচ্ছিন্নতাবাদী সংগঠনৰ নেতাসমূহক যিবোৰ জেলত সোমাই আছিল তেওঁলোকক বাহিৰলৈ উলিয়াই অনা হ'ল আৰু তাৰ পাছত তেওঁলোকে যি মন যায় তাকেই কৰিবলৈ ধৰিছে আৰু শেহতীয়াকৈ এতিয়া ভাৰতৰ যি পৰিস্থিতি ভাৰতত যি বাংলাদেশত যেনেকুৱা ধৰণৰ এটা পৰিস্থিতি চলি আছে তাত ভাৰতে উদ্বেগ প্ৰকাশ কৰিছে আৰু এটা ডাঙৰ কথা কৈছে যে উত্তৰ পূৰ্বাঞ্চলখনক বাৰম্বাৰ টাৰ্গেট কৰি আছে সেই কথাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো স্পষ্টভাৱে কৈছিল যে ভাৰতত বা উত্তৰ পূৰ্বাঞ্চলখনক আগৰে পৰাই বাংলাদেশে টাৰ্গেট কৰি আহিছে আৰু বাংলাদেশৰ মৌলবাদী শক্তিসমূহে উত্তৰ পূৰ্বাঞ্চলখনক অশান্ত হৈ থকাটো বিচাৰে তেনে ক্ষেত্ৰত হয়তো ইয়াৰ একাংশ স্থানীয় যুৱকক তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো ব্যৱহাৰ হয়তো কৰিও আছিল তাৰে প্ৰমাণ পোৱা গৈছে এই ইজাজুৰ ৰহমান লস্কৰ আৰু লগতে শেখ আখতাৰ আলী মাত্ৰ দুজন উদাহৰণ এনেকুৱা বহু লোক আছে যিসকলে মুকলিকৈ বাংলাদেশ পাকিস্তানৰ সমৰ্থন কৰে অতি পৰিতাপৰ কথা যেতিয়া পেহেলগাম আক্ৰমণ হ'ল যেতিয়া অপাৰেশন সিন্দুৰ চলিলে তেতিয়াও কিন্তু একাংশই মুকলিকৈ পাকিস্তানৰ সমৰ্থন কৰিছিল প্ৰায় 20-25 জন মানুহক অসমত গ্ৰেপ্তাৰ কৰা হৈছিল যিসকলে পাকিস্তানক সমৰ্থন কৰিছিল পাকিস্তানক সমৰ্থন কৰিছিল এতিয়া বাংলাদেশক সমৰ্থন কৰা সমৰ্থকৰ অভাৱ নহব আৰু তাৰে প্ৰমাণ পোৱা গৈছে যে সঁচাকৈ এবাৰ বাংলাদেশত হৈ থকা হিন্দু নিগ্ৰহৰ ঘটনাৰ প্ৰতি সমৰ্থন জনাই এইখন অসম মুলুকতে দুজন যুৱক গ্ৰেপ্তাৰ হৈছে আৰু তেওঁলোকে মুকলিকৈ বাংলাদেশক সমৰ্থন কৰিছে মৌলবাদীৰ সমৰ্থন কৰে ভাৰত বিদ্বেষী মনোভাৱ তেওঁলোকে ৰাখিছে আৰু লগতে হিন্দু বিৰোধী তেওঁলোকৰ যি মনোভাৱ আছে সেইটো স্পষ্টকৈ প্ৰকাশ পাইছে কাৰণ এই দুজন যুৱক শেখ আলী আখতাৰ আৰু এওঁৰ নাম হৈছে ইজাজুৰ ৰহমান লস্কৰ এওঁৰ ঘৰ হৈছে হাইলাকান্দিত এজনৰ ঘৰ হৈছে ৰঙিয়াত এওঁলোকে সেই যেতিয়া সমগ্ৰ বিশ্ব যেতিয়া দুখ প্ৰকাশ কৰিছিল যে মানুহৰ লগত এনেকুৱা কৰিব নালাগে যিকোনো দেশত কাৰণ বাংলাদেশত এখন গণতান্ত্ৰিক দেশ হিচাপে তেওঁলোক তাত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে আৰু তাত যিসকল হিন্দু লোক আছে তেওঁলোক তাত জন্মগতভাৱে তেওঁলোক বাংলাদেশী নাগৰিক আৰু এখন দেশৰ নাগৰিকসকলৰ ওপৰত তেনেকুৱা ধৰণৰ অত্যাচাৰ হ'ব নালাগে সেইটো সকলোৱে একেমুখে স্বীকাৰ কৰে কিন্তু সেই সময়ত এই লোকৰ দৰে একাংশ লোকে সেই হিংসাক উচতনি দিছে অসমৰ পৰা তেওঁলোকে উচতনি দিবলৈ চেষ্টা কৰিছে আৰু এনেকুৱা মনোবৃত্তিৰ লোক আৰু বহু আছে তেওঁলোকৰ ওপৰতো আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে কোনোবাই যদি ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ মন্তব্য কৰে তেওঁলোকৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰি দিছিল যে অসমত একাংশ বাংলাদেশী সমৰ্থক আছে বা বাংলাদেশী লোক আছে যিটো কংগ্ৰেছৰ দিনত তেওঁলোক নাই বা বাংলাদেশী আগ্ৰাসন নাইকিয়া হ'ব বুলি ক'ব বিচাৰিছে কিন্তু এতিয়াও আহি আছে আৰু এতিয়া বাংলাদেশীয়ে অসম বা উত্তৰ পূৰ্বাঞ্চলক কৰিডৰ হিচাপে ব্যৱহাৰ কৰে তেওঁলোক অন্য ৰাজ্যলৈ গুচি যায় আৰু ইয়াত যিসকল লোক আছে তেওঁলোকে জনগাঁথনি সলনি কৰিবলৈ চেষ্টা কৰে তেওঁলোক আহে ইয়াত থাকি আৰু ইয়াৰ আগতো আমি দেখিছোঁ যেতিয়া ৰাজ্যত মাদ্ৰাছা বিৰুদ্ধে অভিযান চলিছিল তেতিয়াও কিন্তু একাংশ বাংলাদেশৰ ইমামক ইয়াত ধৰা হৈছিল বা মাদ্ৰাছাত বাংলাদেশৰ একাংশ নাগৰিকক ধৰা হৈছিল তেওঁলোকে চৰ অঞ্চলসমূহক টাৰ্গেট কৰিছিল আৰু শেহতীয়াকৈ যেতিয়া জামাতুল্লাহ মুজাহিদ্দিন যেটো বাংলাদেশৰ এটা সন্ত্ৰাসবাদী সংগঠন বা উগ্ৰবাদী মৌলবাদী সংগঠন তেওঁলোকৰ যেতিয়া সদস্যসকলক ধৰা হ'ল বৰ্ধমানত ধৰা হ'ল পশ্চিম বংগত ধৰা হ'ল ধুবুৰীত ধৰা হ'ল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া ধৰা হৈছে তেওঁলোকক যেতিয়া সোধা পোছা কৰা হৈছিল প্ৰায় সংখ্যকেই কিন্তু উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছিল উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকৰ সাইবাৰ তেওঁলোকৰ কিছুমান সদস্য আছে যিবোৰক তেওঁলোকে স্পাই হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে
পঠিয়াই দিয়ে ইয়াৰ পৰা বিভিন্ন ধৰণৰ তথ্য তেওঁলোকে তালৈ প্ৰেৰণ কৰে এইবোৰ তেওঁলোকৰ কিছুমান সদস্য এতিয়াও আছে হয়তো এনেকুৱা কিছুমান সদস্য তেওঁলোকে ব্যৱহাৰ কৰে আৰু এনেকুৱা একাংশ মানসিকতাৰ লোককে তেওঁলোকে টাৰ্গেট কৰে যিসকলৰ ভাৰত বিৰোধী মনোভাৱ আছে তেওঁলোকৰ পৰা অধিক সোনকালে তেওঁলোকে নিজৰ কাম কৰিব পাৰে চিন্তাৰ বিষয় দেশৰ অখণ্ডতাৰ প্ৰতি এটা চিন্তাৰ বিষয় আৰু শেহতীয়াকৈ জনাইছো যে ত্ৰিপুৰাত হাই এলাৰ্ট জাৰি কৰা হৈছিল অসম আৰক্ষীয়েও ছ'চিয়েল মিডিয়াত তীক্ষ্ণ নজৰ ৰাখিছে এইদৰে ইজাজুৰ আৰু শেখ আখতাৰৰ দৰে একাংশ যুৱক আছে যিসকলে মুকলিকৈ সমৰ্থন কৰিছিল আৰু এনেকুৱা যুৱকসকলক গ্ৰেপ্তাৰৰ পাছতে এতিয়া অসমত বিশেষকৈ কালি ৰঙিয়াত আমি দেখিবলৈ পাইছিলো বজৰং দলে প্ৰতিবাদ কৰিছে বিশ্ব হিন্দু পৰিষদে প্ৰতিবাদ কৰিছে তেওঁলোকৰ এটাই কথা যে এনেকুৱা একাংশ দেশ বিৰোধী মনোভাৱত লিপ্ত হৈ থকা মানুহক শীঘ্ৰে চিনাক্ত কৰিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ তেওঁলোকে দেশত থাকি দেশৰ বিৰুদ্ধাচৰণ কৰে বা দেশৰ বিৰোধী যিবোৰ শক্তি আছে কাৰণ বাংলাদেশত শেহতীয়াকৈ আমি যিমানেই শ্লোগান দেখিছো তাৰ ৰাজপথত যিমান শ্লোগান দিয়া দেখিছো সকলোতে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে শ্লোগান দি আছে ভাৰত বিৰোধী মনোভাৱ আছে আৰু তেওঁলোকে বাৰম্বাৰ ভাৰতক অভিযোগ উত্থাপন কৰি আছে যে তেওঁলোকৰ নেতাসকলক যি মৰা হৈছে ভাৰতৰ হাত জড়িত হৈ আছে আৰু তাৰ পাছতেই হিন্দু লোকসকলৰ ওপৰত জপিয়াই পৰিছে আৰু সেই নিকৃষ্ট কাণ্ডক সমৰ্থন কৰিছে অসমত থকা অসমৰ দুজন যুৱকে গ্ৰেপ্তাৰ কৰা হৈছে হাইলাকান্দিৰ পৰা ইজাজুৰ ৰহমান লস্কৰ যিজনক ইতিমধ্যে তেখেতক জেৰা চলাই থকা হৈছে তেওঁৰ বিৰুদ্ধে 186/2025 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল তেওঁৰ বিৰুদ্ধে বিএনএছৰ 196(1), 197(1), 299, 352, 35 ধাৰা ৰুজু কৰা হৈছে তেওঁ মোবাইল ফোনটো জব্দ কৰা হৈছে যেটো মোবাইল ফোনৰ পৰা কেইবাটাও আপত্তিজনক ভিডিঅ' তেওঁ পাইছে আপত্তিজনক পোষ্ট কৰাটো তেওঁ পাইছে লগতে ৰঙিয়াৰ 3 নং ৱাৰ্ডৰ শেখ আখতাৰ আলী যিজনকো ধৰা হৈছে তেওঁৰ মোবাইলটো ইতিমধ্যে জব্দ কৰিছে ৰঙিয়া আৰক্ষীয়ে আৰু তদন্ত চলাই আছে যে তেওঁলোকক কোনোবাই উচ্চতনিমূলক মন্তব্য দিবলৈ কৈছিল নেকি বা তেওঁলোকৰ কিবা বাংলাদেশী কানেকশ্যন আছে নেকি ধন্যবাদ